Hi friends, welcome back to my channel Anshul Kaisar Vlog. আৰু এয়া বিহু পাইছেহি আৰু সেইকাৰণে মায়ে এতিয়া পিঠা বনাইছে। এয়া হয় নিমকি। আৰু এয়া এতিয়া তেলত ভাজিছে। আপোনালোকে বাৰু বিহুত কি পিঠা বনালে জনাবলৈ নাপাহৰিব কমেণ্ট বক্সত। এয়া নাৰিকল পিঠা আৰু তিল পিঠাও আছে। এয়া নাৰিকল পিঠা বনাইছে। আৰু মায়ে নাৰিকল কাটোতে আঙুলিটো অলপমান কাটিয়ে গৈছিলে, সেইকাৰণে সৰুকে এয়া দেখিছেনে বান্ধি থৈছে। এয়া তিল পিঠা বনাইছে। আৰু আজি বুধবাৰ দিনা আমাৰ সোণাৰীৰ আমাৰ স্কুলৰ ৰাস্তাটোৰ সন্মুখত বহুত ডাঙৰ বজাৰ এখন বহে। চাওকচোন আজি কিমান ডাঙৰ এখন বহিছে। ৰ'ব, এইখনটো ছাইডত আছে আৰু এফালে আছে, আপোনাক দেখাম ৰ'ব। তাত ইমানেই দীঘল লাইন, আপুনি চাইছে শেষেই নহ'ব। এই দেখিছেনে ইমান 10 বজীয়া কমলা। আৰু সেই দেখিছে যে সেইফালে সেই দীঘলকৈ গৈ আছে, তাত গোটেই বজাৰে হৈ আছে। হাই ফ্ৰেণ্ডছ, আৰু আজি হয় 14 জানুৱাৰী আৰু আজি মাঘ বিহু। আপোনালোকক চবকে শুভেচ্ছা জনালোঁ মাঘ বিহুৰ। আৰু এয়া আমি এতিয়া জুই ফুৱাইছোঁ। আমাৰ দুজনী ভালে লাগিছে ন। হেল্ল' এয়া হ'ল পিঠা। ৰ'বক আপোনাক দেখাইছোঁ। সেয়া বতা, এয়া মেজি শেষেই হ'ল এতিয়া। এয়া ফটো ছেশ্যন চলি আছে, ৰিয়া খাই আছে। এয়া আমি এতিয়া জলপান খাব লৈছোঁ। আৰু আজি এই ব্লগটো ইয়াতে এণ্ড কৰিছোঁ। প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আমি মিলিম আকৌ নেক্সট ব্লগত। আজিলৈ জয় আই অসম।